দেউৰীসকলৰ এটা ঐতিহাসিক আৰু এক মানে ঐতিহ্যপূৰ্ণ এটা দিন বুলি ক'ব পাৰি। এই দিনত আমি এটা উৎসৱ উদযাপন কৰোঁ। এই উৎসৱৰ নামটো হ'ল বিবাহ বসু গিবা মেথু। এই বিবাহ বসু গিবা মেথু আমি চমুকৈ বিচুগিং বুলি কোৱা হৈছে যদিও বিবাহ বসু আৰু গিবা মেথু এটা তাৎপৰ্য ইয়াত বহুত নিহিত হৈ আছে, যিটো তাৎপৰ্যৰে আমি আচলতে গোটেই জাতিটো এটা জীপাল হৈ আছে বুলিও ক'বলৈ বাধ্য হ'ব পাৰি। আমি অসম অৰুণাচলত থকা গোটেই দেউৰীয়ে এইটো দেওশালৰ লগত যিটো কুন্দিকু দেওঘৰৰ লগত জড়িত হৈ থকা এটা উৎসৱ। এই উৎসৱটো আমি ফাগুন মাহৰ শেষত মঙলবাৰ বা শনিবাৰ মঙলবাৰ আৰু এই দিনত আমি উদযাপন কৰিবলৈ আমি প্ৰস্তুতি আগবঢ়াওঁ। ঠিক তেনেকৈ আমি উলহ মালহেৰে আচলতে আমি এই কিনাপথাৰ দেউৰী গাঁও বুলিয়েই নহয়, ইয়াত 5খন দেউৰী গাঁও গোট খাই আমি ইয়াত আজি উদযাপন কৰিবৰ কাৰণে আগবাঢ়িছোঁ। আৰু এই কাৰ্যসূচী অনুসৰি আমি ৰাতিপুৱা আমাৰ পতাকা উত্তোলন হৈ গ'ল। পতাকা উত্তোলনৰ পিছত এটা উদযাপন সমিতিও আছে। এই উদযাপন সমিতিৰ জৰিয়তে আৰু গোটেই পমীয়া চেংচা যিটো আমাৰ 4 দেউৰী থাকে, গোটেই গাঁৱৰ মানে এটা পূজাৰী সন্থা, পূজাৰী পৰিষদ, এই পৰিষদৰ দ্বাৰা আমি গোটেই গাঁৱৰ বুঢ়া মেথা ল'ৰা ছোৱালী গাভৰু বোৱাৰী গোটেইখিনি গোট খাই এটা চাৰু মকম অৰ্থাৎ ভকত চাউল খোৱা এটা সকাম মোৰ লগতো ইয়াত সংপৃক্ত হৈ আছে, যিটো নেকি আমি আজি অলপ পিছতে 21জনীয়া ভকত এই গোটেই 5খন গাঁৱৰ পৰা বাছি মানে এটা বয়োজ্যেষ্ঠ যিবিলাকৰ নেকি এটা প্ৰতিপত্তি আছে, যিবিলাকৰ নেকি এটা জ্যেষ্ঠ লোক আৰু গণ্যমান্য ব্যক্তি, সেই তেওঁলোকৰ পৰা এটা বাছি গোটেইখিনি তেওঁলোকক এটা বহুৱাম। আমি অলপ পিছতে আমি কৰিম আবেলিলৈ মানে 2-3টামান বজাত। যিটো আমি আগৰ দিনতো দেউৰীবিলাকৰ মানে আহু ধানৰ খেতিয়ে বেছি কৰিছিলে, গতিকে শালি ধানটো পিছত আহিলে। গতিকে আহু ধানবিলাক যিহেতু পাহাৰত থাকোঁতেতো আহু ধানে হ'ব, তাত পানীৰ লগতো বেছি সংপৃক্ত নাছিলে, গতিকে তাত এই আহু ধান মানে খৰালি খেতিবিলাকৰ যিটো তেতিয়া এই দিনৰ পৰাই ফাগুন মাহৰ এই দিনৰ পৰাই প্ৰথম দিনা শস্য সিঁচাটো আৰম্ভ কৰা হৈছিল। গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ কীট পতংগৰ পৰা ধৰি জলবায়ু, গছ গছনি, মানুহ দুনুহ গোটেইখিনি জীৱ জন্তু গোটেইখিনি যাতে ভাল হৈ থাকে, এই গোটেইখিনি কৰাৰ কাৰণে এই উদযাপন কৰি পেলাই আজি কৰাৰ এটা প্ৰয়াস কৰা হৈছে। আজি কাৰ্যসূচী বছৰটোৰ কাৰণে
মংগলময় সমৃদ্ধিময় তাৰ উদ্দেশ্য ৰাখিয়েই এই উৎসৱ পালন কৰা হয়। দিবা বছু দিবামেচু পৌৰাণিক কালৰ পৰাই পালন কৰি অহা হৈছে। ইয়াত আচলতে গুটি সিঁচা বা আমাৰ শস্য মৎস্য এই গোটেইখিনি যাতে আজিৰ পৰা মানে আৰম্ভ কৰিব পাৰি আৰু আমি যোৱা বছৰ আমাৰ বিহু যেতিয়া বিদায় দিয়ে তেতিয়া সেই বিদায় দিয়া বিহুক আমাৰ গাঁৱৰ মূৰত মানে গাঁঠি মাৰি থৈ আহে। সেই গাঁঠি মৰা বিহুটোক আজি মুকলোৱা হয় আৰু এইটো আৰম্ভণি হৈছে, এইটো আপোনালোকে দেখিছে। গতিকে মূল কথাটো হৈছে কি যে বিবা বছু গিবামেচু দেউৰী জাতীয় উৎসৱ আৰু এই জাতীয় উৎসৱটো আমি পৰম্পৰাগতভাৱে পালন কৰি আহিছোঁ। আমাৰ আচলতে লোক সংস্কৃতিৰ সম্পদবোৰ ইয়াত প্ৰদৰ্শন কৰা হয় আৰু আমাৰ লোকনৃত্য লোকগীতবোৰ ইয়াতে প্ৰদৰ্শন কৰা হয়, গোৱা হয় আৰু ইয়াৰ লগতে সম্পৃক্ত হৈ পেলাই এটা বিশেষ সকাম থাকে, যিটো বছৰটোৰ কাৰণে মংগল কামনা কৰি পেলাই কৰা হয়। 21জনীয়া ভকতেৰে ভকত সকাম কৰা হয় আৰু সেইটো ইতিমধ্যে আমাৰ ইফালে চলি আছে। এইটো হৈছে মূল উৎসৱটো।